ভাইমন দাৰ বিষয়ে কি ক'ব আপুনি যথেষ্ট সন্মান কৰে ভাইমন দাক সেইটো আমি জানো ভাইমনদাক মই মোৰ দেউতাৰ নিচিনা ভাবোঁ কথাটো আৰু মই কথা বতৰা নাই আহি পেলাই তাক কোচত বহি দিলোঁ কোনো কথা নাই বতৰা নাই সেইটো মেইন হামিংটো সেইটো হিয়া দিয়া নিয়াৰ যে মেইন হামিংটো আছিলে কোনোবা এটা আছিলে মোক সেইটো যে তেওঁ মানে মোক চাই কি ধৰণৰ বস্তু আহি কথা নাই কোচত বহি দিলোঁ কোনো কথা নাই সেইবিলাক কথাত মানে আৰু ৰিলেশ্যনটো বেছি ভাল হৈ গ'ল জুবিন দা অকণমান আহিব নেকি জুবিন দাৰ লগত দীনবন্ধু আপুনি কৰিছিলে এইবাৰ এইখন চিনেমা ডিফাৰেঞ্চ কি পাইছে তেতিয়াৰ দীনবন্ধু আৰু আজিৰ এইখন দুইটাৰ এক্টৰ হিচাপে দীনবন্ধু চিনেমাখনত আচলতে তবলা বজোৱা এজন ল'ৰা বিপুল বুলি কেৰেক্টাৰ এটা কোনোবাই হাঁহিছিলে প্ৰথমতে জুবিন গাৰ্গ বিপুল হ'বনে এনেকৈ কৈছিলে নমস্কাৰ মই চক্ৰপাণী পৰাশৰ বাৰ্তালাপ চাই আছে আপোনালোকে আৰু জুবিন দা আছে আমাৰ লগত ডিব্ৰু চৈখোৱাত আছোঁ আৰু খুব ভাল লগা এটা পৰিৱেশ প্ৰাকৃতিক পৰিৱেশৰ মাজত কেইবাদিনো শ্ব' কৰিলে মঞ্চই জুবিন দাক দেখাই পাই আছে গীত শুনি আছে আপোনালোকে আৰু মাজে মাজে ৰেষ্ট লয় সেইটো কথা গম পালোঁ মাজত 3 দিন শ্ব' নাই ডিব্ৰু চৈখোৱা গুচি আহিলে এইকেইদিন শ্ব' নাই এইকেইদিন সেইকাৰণে আমি ডিব্ৰুগড়ত থাকি দিলোঁ আৰু ডিব্ৰু চৈখোৱা মই কেইবাবাৰো আহিছোঁ আগতে ইয়াত আছোঁ মই ইয়াত থাকিছোঁ ফুৰিছোঁ ঘূৰিছোঁ আৰু বেনুদা যিয়ে গোটেই ডিব্ৰু চৈখোৱাখন চাই গোটেই ইমান বছৰে চাই আছে আৰু ওৱান অফ দ্য মেইন এক্টিভিষ্ট অসমৰ জংঘল হওক জন্তু জানোৱাৰ হওক মাগুৰী বিল হওক ডিব্ৰু চৈখোৱা হওক দিহিং পাটকা এখন ধুনীয়া কফি বুক দেখিলোঁ বনাইছে মোক দিছে গিফ্ট দিছে চ' সেইকাৰণে আৰু বেনুদাৰ মাজতে গা বেয়া হ'ল খুব কিডনী প্ৰব্লেম হ'ল কিবা হ'ল মই আহিব পৰা নাছিলোঁ সেইকাৰণে গুচি আহিলোঁ ভাল লাগিলে আজি আড্ডা মাৰি আছোঁ বহি একেবাৰে ভাল লাগিলে আকৌ আহি আছে এতিয়া গানৰ পিছতে আপোনাৰ আহি আছে ভাইমন দাখন মই মিউজিক প্ৰডিউচাৰ হিচাপে আছোঁ আমাৰে প্ৰডাকশ্যন টিম চ' সেইখন লৈ আশাবাদী বহুত 23 মে'ত আমি ৰিলিজ কৰিম আৰু যথেষ্ট কষ্টকৰ এখন চিনেমা মই আগতে কৈছোঁ ক'ৰবাত 360জন আৰ্টিষ্ট লৈ গোটেই চিনেমাখন কৰা হৈছে ভাইমন দা আমাৰ মুনীন বৰুৱাৰ লাইফৰ ওপৰত গোটেই জীৱনৰ ওপৰত চ' সেইখন লৈ পেলাই অকণমান আশা লৈ পেলাই ৰৈ আছোঁ মানে যাতে চাই ভাইমন দাৰ লগত আপোনাৰ সম্পৰ্ক বহুত পুৰণি চিনেমা হওক চিনেমাত সংগীত পৰিচালক হিচাপে হওক বহু চিনেমাততো আপোনাক অভিনয় তেখেতে কৰাইছে তেওঁৰ 2খন চিনেমাত মই অভিনয় কৰিছোঁ আৰু প্ৰায় 8খন নে 9খন চিনেমাত মই মিউজিক কৰিছোঁ একেবাৰে শেষ চিনেমাখনো মই অভিনয় কৰিছোঁ চ' ইটছ এ লংগেষ্ট পিৰিয়ড মই কোনোবা এজন মানুহৰ লগত কাম কৰা লাষ্ট প্ৰিয় আছিলে সেইখনত খুব বিশ্বনাথ চাৰিআলিত শ্বুটিং হৈছিলে আপোনাক কেনেকৈ জীৱনত ভাইমন দাই আপোনাক কেনেকৈ কানেক্ট কৰিলে কেনেকৈ প্ৰথম লগ তেওঁ কেনেকৈ পাইছিলে সেইখিনি অকণমান মনত আছেনে ভাইমন দা আচলতে মানে কি মই তেতিয়া মই প্ৰথম চিনেমাখন বনাবলৈ লৈছোঁ তুমি মোৰ মাথো মোৰ 1999ৰ কথা তেতিয়া কোনোবাই মোক ভাইমন দাৰ লগত চিনাকি কৰি দিলে আৰু প্ৰথম অলপ প্ৰব্লেম হৈছিলে কাৰণ মই ৰাতি কাম কৰোঁ ভাইমন দাই মানে গোটেই ৰাতি বহি থাকিব লাগে কাম আৰু 2খন চিনেমা মই একেলগে কৰি আছোঁ হিয়া দিয়া নিয়া তুমি মোৰ মাথো মোৰ গোটেই 2খনেই গানৰ চিনেমা চ' মোৰ যথেষ্ট কষ্ট হৈছিলে কাৰণ 2খন চিনেমা গান মই বনাই থাকিবলগীয়া হৈছে আৰু প্ৰথম দিনাটো মই ভাইমন দা আহি বহি আছে মই গান শুনাম তাৰপিছত মই গান বনোৱাই নাই এনেই ফাঁকি মাৰিলোঁ গান হৈ গ'ল বুলি তুমি মোৰ মাথো মূৰৰ কাৰণে নহয় হিয়া দিয়া নিয়া তুমি মাথো গান মই আগতে বনাইছোঁ কাৰণ মোৰ নিজৰ এখন হিয়া দিয়া নিয়া গান শুনিবলৈ আহি বহি আছে সোনকালে গুচি আহিলে আহি মই বোলো আপুনি বহক চাহ তাহ খাওক মই আহি আছোঁ ৰ'ব মই মুখ চুখ ধুই মই বোলো হাৰমনিয়ামখন দে আৰু কেছেট ৰেকৰ্ডাৰ থাকে যে বোলো ৰেকৰ্ডাৰ এটা দে চ' পটাপট মানে 15-20 মিনিটত 3টা গান বনাই পেলাই মই শুনাই দিলোঁ এটা গানকেইটা বিৰাট ভাল পালে আৰু গোটেইকেইটা গানেই হিট গোটেইকেইটা হিয়া দিয়া নিয়া চ' তেনেকুৱা ধৰণৰ সৰু সুৰা কাহিনী আছে তাৰপিছত দাদাই ভাল পালে আৰু দাদাই ভাল পাই কাম কৰি ভাল পালে খালি মোক কৈছিলে যে তোমাৰ লগত কাম কৰিলে বিচনাখন লগত লৈ আহিব লাগিব এইটো কৈছিলে গোটেই ৰাতি নহ'লে তুমি মানে জ্বলাই মাৰা চবকে মইতো ৰাতিপুৱালৈকে কাম কৰি দিওঁ তাৰপিছত দিনটো শুই থাকোঁ ভাইমন তেনেকৈ কাম নকৰে তাৰপিছত আমি ভূপেন উজিৰৰ তাত আমাৰ ভূপেন দাৰ তাত ডাবিং চাবিং বেছিভাগ তাত হৈছিলে
তাৰপিছত কৰি চিনেমাখন হ'ল, চিনেমা হিটো হ'ল, 2খন চিনেমাই ভাল চলিলে, প্ৰথম ভাল চলিছিলে, ধুনীয়া ধুনীয়া গান। তাৰপিছত সেই যাত্ৰাটো আৰম্ভ হৈ গ'ল মানে। তাৰপিছত প্ৰথম কিন্তু মোক ইমান হজম কৰা নাছিলে মানে ভাইমন দাই। প্ৰথম বেয়া পাইছে, এইফালে যাওক না, বেয়া পোৱা নাই, মানে কামৰ সময় এইখিনি লৈ পেলাই অকণমান অসন্তুষ্ট হৈ আছিলে মানে কিছুমান কথাত। তাৰপিছত লাহে লাহে গম পালোঁ ই এনেকেই কাম কৰে, কিন্তু প্ৰডাক্টটো ভালেই দিয়ে। তাৰপিছত ভাইমন দাৰ পুতেক ৰিজুৱেও বুজালে, ৰিজুৱে ক'লে যে জুবিনে এনেকেই কাম কৰে। মইতো এদিন কৈ লৈছিলোঁ, মই বোলো দাদা আপুনি যদি দিগদাৰ পাইছে মোৰ লগত, আৰু এজন ল'ৰা আছে খুব ভাল মিউজিক কৰে, গান বৰ ধুনীয়া বনায়, তাৰ নাম দিগন্ত ভাৰতী, আপুনি মোক এৰি পেলাই তাক লৈ ল'ব পাৰে। দিগন্ত আমি একেলগে কাম কৰোঁ, আমি ফ্ৰেণ্ড হয়। চ' ভাইমন দাই সেইটো কথা পিছত কৈছে ক'ৰবাত, কৈছে যে এনেকুৱা ল'ৰা মই দেখা নাই, যি চিনেমাখন এৰি দি পেলাই বেলেগক দি দিবলৈ কৈছে, যে এনেকুৱা আৰ্টিষ্ট কম থাকে। সেইটো আমাৰ বন্ধুত্ব, আৰু মইতো তেনেকুৱাই মানুহ। চ' ভাইমন দাই ক'লে নাই তুমি কৰা, মোৰ এইকেইটা গান ভাল লাগিছে, আৰু 5টা গান আছিলে নেকি তাত, কৈছে আৰু 2টা গান আছে, লাহে লাহে কৰি দিয়া আৰামছে হৈ যাব। সেইধৰণে আৰু যাত্ৰা আৰম্ভ হৈ গ'ল। তাৰপিছত আৰু 8খন নে 9খন মই কণ্টিনিউ কৰিছোঁ ভাইমন দাৰ চিনেমা। তাৰ মাজত আকৌ মই এক্টিঙো কৰালে দীনবন্ধুতো বাৰু। দীনবন্ধুত মোক ক'লে যে মোক এজন ইণ্টেলিজেণ্ট এক্টৰ লাগে। তেতিয়া মই অলৰেডি মন যায় কৰিছোঁ খালি, তো মন যায় চাগে তেওঁ চাই চাগে ভাল পালে, কৈছে অকণমান চিৰিয়াছ চিম্পুল এটা ৰোল, গাঁৱৰ এজন মিউজিক টিচাৰ এটা। চ' মোৰ ষ্টৰিটো বিৰাট ধুনীয়া ষ্টৰিটো, তাতে ভৱেন শইকীয়া ছাৰৰ ষ্টৰি, মই বোলো মই কৰিম। তাৰপিছত মোক নি পাঠশালাত ট্ৰেইনিং, তাতে লগত তপন দা আছে, তেওঁ অকণমান মানে হেৰিও হৈ আছে মোৰ, কাৰণ তপন দাহঁতৰ লগত চবেই এক্টিং কৰিব নোৱাৰে এইটো, আৰু মই একদম আণ্ডাৰ এক্টিং কৰোঁ। সেইখন চিনেমাত কিন্তু তপন দাই একদম আণ্ডাৰ কৰিছে, সেইকাৰণে একো প্ৰব্লেম নহ'লে। মোক 3 দিনমান বহাই থৈ দিছে, কৈছে চোৱাচোন গোটেই কাৰবাৰটো গম পোৱা। মই 3 দিনমান চাই আছোঁ, তাৰপিছত মই এক্টিং কৰিব দিছে। আৰু তাৰপিছত যিকেইটা একেবাৰে চিৰিয়াছ চিন আছিলে সেইকেইটা কৰাৰ পিছত মানে মই অকণমান ভাবি আছোঁ, মই বোলো কি বা কেনেকুৱা বা পালে। যথেষ্ট চিৰিয়াছ চিন কেইটামান আছে তাত, তপন দাৰ লগতে এটা মস্ত চিৰিয়াছ চিন আছে। তাৰপিছত মোক কৈছে ইউ আৰ এ গুড এক্টৰ, মই বোলো অ'কে। তাৰপিছত সেইধৰণে ষ্টাৰ্ট হ'ল। তাৰপিছত প্ৰিয়া কৰিলোঁ। মাজত আৰু এখন চিনেমা হোৱাৰ কথা আছিলে, এইখন প্ৰডিউচাৰৰ কিবা খেলি মেলি হ'ল, নহ'লগৈ আৰু তেওঁ কৰাৰ কথা আছিলে। আপুনি দীনবন্ধু, মন যায়, প্ৰিয়াৰ প্ৰিয়, তাৰপিছতে আপোনাৰ তাৰ পিছৰখিনিৰ পৰা আহিলোঁ কাঞ্চনজংঘা, নিজে আৰম্ভ কৰিলে। যেতিয়া মুনীন বৰুৱা, যতীন বৰা, ৰবি শৰ্মা, ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ, এই যিটো টীম আপোনাৰ লগত জড়িত যিটো জুতি, সেইটোৱে অজস্ৰ চিনেমা আমাক ভাল ভাল উপহাৰ দিছে। দীনবন্ধুৰ যিটো চৰিত্ৰ, আপুনি অন্ধ চৰিত্ৰ মানে মিউজিক টিচাৰ যিহেতু তাত, সেইখিনি নতুনখনত আছে, ৰৈ ৰৈ বিনালে। এই যিটো জুতিটোৱে যিখিনি দি থৈ গ'ল, তাৰ পিছৰ পৰা আজিলৈকে চিনেমাৰ গতি আৰু মুনীন বৰুৱা ছাৰ থকা সময়লৈকে কেনেকৈ ভাবে আপুনি, সময়টো কেনেকৈ আপুনি ডিফাইন কৰে? তেওঁৰ লগত আচলতে কাম কৰিবলৈ বিৰাট ভাল, মানে ফ'ৰ্চ নকৰে। প্ৰথম কথা যে এনেকেই কৰিব লাগিব বুলি নকয়, বস্তুটো বুজাই দিয়ে, চিনটো বুজাই দিয়ে, এইটো ডাইলগ এইকেইটা। মই বোলো মই ডাইলগ অকণমান চেঞ্জ কৰিব পাৰোঁ নে ক'ৰবাত, মোক কয় যে অঁ কৰিব পাৰা, খালি থটটো একে থাকিব লাগিব, তুমি নিজৰ মতে সজাই লোৱা। সেই ফ্ৰীডমটো দিলে সেইজন ডিৰেক্টৰৰ লগত কাম কৰি বিৰাট ভাল লাগে। কিছুমান ডিৰেক্টৰ আছে যে একদম ৰিজিড হৈ থাকে, যে এইটোৱে লাগিব, এইটো সংলাপেই লাগিব, এনেকেই কৰিব লাগিব, এনেকেই চাব লাগিব। ভাইমন দাৰ সেইটো নাই, ভাইমন দা একদম ফ্ৰী। আৰু মই নিজেও চিনেমা বনালেও মই সেইটো ফ'ল' কৰোঁ, মানে সেইটো যে আৰ্টিষ্টক ফ্ৰীনেছটো দিব লাগে নিজৰ মতে। খালি কেমেৰা এংগল বা লাইটটো আমি সজাই ল'লোঁ, যে মই এইখিনিৰ পৰা এইখিনিলৈকে যাম, ফ্ৰেমত যাতে নহওঁ, মই আকৌ সোমালোঁ, মই আকৌ ওলালোঁ, সেইখিনি মিলাই ল'লে তেনেকৈ সেই ফ্ৰীডমটো দিলে আৰ্টিষ্টৰ মানে বহুত ভাল কাম উলিয়াব পাৰে। সেইটো মই ভাইমন দাৰ পৰা শিকিছোঁ। কিন্তু ভাইমন দাৰ এইখন ছবি তেওঁৰ বায়'গ্ৰাফী হ'ব, আৰু বায়'গ্ৰাফীত যিহেতু নিজে বায়'পিক তাত নিজে অভিনয় কৰিব নোৱাৰে। আপোনাৰ চৰিত্ৰটো বেলেগে কৰিছে, যতীন বৰাৰ চৰিত্ৰ বেলেগ, আপোনাৰতো কোনে কৰিছে আৰু পাৰিছেনে কৰিব তেওঁ, মানে আপোনাৰ লগত কেনেকৈ কানেক্ট হ'ল সেইটো কওক। সি আচলতে NSD নহয়, NSD পৰা পাছ আউট যোৱা বছৰ
পাৰ্থ হাজৰিকা তাৰ লখিমপুৰৰ নেকি? লখিমপুৰ চ' প্ৰথমতে আৰু এটা ল'ৰা ঠিক কৰিছিলে তাৰ নামো পাৰ্থ সেইটো কিবা কাৰণে নহ'লে তাৰপিছত ইয়াক ঠিক কৰিলে তাৰপিছত মই তাৰ লগত ফোনত কথা পাতি পেলাই মই ক'লোঁ তইতো মোক বাৰু ষ্টেজত দেখিছ চিনেমাত দেখিছ কিন্তু তই পাৰ্চনেলি মোক লগ কৰিব লাগিব কেৰেক্টাৰটো কৰিবৰ কাৰণে মই সেইকাৰণে 5 দিন ৰাখি ল'লোঁ ষ্টুডিঅ'ত 5 দিন ষ্টুডিঅ'ত মোৰ কাম চলি আছে বেলেগ সি একো কৰা নাই অকল চাই আছে মোক মই কেনেকৈ কাম কৰোঁ কি কৰোঁ শ্বাৰ্টটো কেনেকৈ পিন্ধোঁ কেনেকৈ থিয় হওঁ কেনেকৈ শুওঁ মই ষ্টুডিঅ'ত বেছিভাগ চোফাতে শুওঁ এতিয়াহে মই ওপৰত ৰুম বনাই লৈছোঁ ত' তাক মই গোটেই 5 দিন মই চোফাতে শুৱালোঁ মই বোলো মোৰ ৰুম আছে ওপৰত তই মোৰ লগত শুব পৰা মস্ত বিচনা আছে মোৰ কিন্তু মই নিদিওঁ সি বুজি পালে কথাটো কাৰণ তাহাঁতে এনাৰ্জি ল'ৰাটো তাহাঁতে মেথড বস্তুটো গম পায় চ' সি 5 দিন সি যথেষ্ট কষ্ট কৰিছে মোৰ লগতে খাইছে বহিছে আছে গান শুনিছে শুইছে চোফাত বোলো মই হয় চোফাত শুওঁ নহ'লে মাটিত শুওঁ মানে হেৰি ষ্টুডিঅ' ফ্ল'ৰ চ' সেইবিলাক কথা চথা পতাৰ পিছত 5 দিন পিছত মই শ্বুটিঙত মই যাব নোৱাৰিলোঁ কাৰণ মই ৰৈ বিনালে কামত লাগি আছিলোঁ তেতিয়া গৰিমাইটো কষ্টিউম কৰিছে চ' মই পিছত মানে খবৰ লওঁতে চবেই কৈছে যে সি বঢ়িয়া কৰিছে মানে ইভেন মই যে এনেকৈ টিকাটো খোজুৱাই থাকোঁ এনেকৈ এইটো সিদিনা ষ্টেজতো কৈছে টিকা নোখোজোৱা বুলি এইকণতে খোজোৱা এই টিকা নহয় আচলতে মই কঁকালটো এইখিনি খোজুৱাই থাকোঁ মানে টিকা নোখোজে কঁকাল খোজে বুলি কঁকাল হ'ব আহক এফালে সি সেইটোও মানে সি ইমিটেট কৰিছে চবেই কৈছে যে ভাল কৰিছে ভাল লাগিছে শুনি নতুন ল'ৰা বঢ়িয়া গতিকে তাক চায়ো ভাল পাব আৰু তাক সেইকাৰণে ষ্টেজত আমি প্ৰমোশ্যনত অনা নাই তেওঁক দেখাই নাই কিন্তু এতিয়ালৈকে সেইটো মানে ছাছপেঞ্চ চিনেমাতহে দেখিব জুবিন গাৰ্গ কোন হৈছে যতীন বৰাক ইতিমধ্যে দেখা পাইছে ৰবি শৰ্মাই কোৱাৰ চবকে দেখাব বাকী চবকে দেখিছে মুনীন বৰুৱা কোন হৈছে মুনীন বৰুৱা আমাৰ বনদীপে কি লিখে বনদীপ শৰ্মা বনদীপ খুব ভাল কৰিছে বুলি শুনিছোঁ আৰু তাৰতো কেইবাটাও কিতাপ তাত 2-3টা কিতাপ আছে গোটেই লাইফটো আৰু মুনীনদাৰ সৰু কালটোও বেলেগে কৰিছে মাজৰ কালটো বেলেগ কৰিছে নেকি এতিয়া 2জন মানুহে কৰিছে মোৰ এটা ভিডিঅ' আছে মোৰ লগত সেইটো ভিডিঅ' মোৰ লগত আছে আৰু সেই ভিডিঅ'টো মই আপোনালোকক দেখাব বিচাৰিম জুবিন দা আৰু গৰিমা বৌৰ যিদিনা বিয়া আৰু একেদিনে বিয়া মোৰ এনিভাৰ্চাৰী একেদিনে মোৰ বিয়া আছিল বিয়াৰ পৰা আহিয়ে বিয়াৰ 4 দিনৰ পিছত মই আহি জুবিন দাৰ চিনেমা এখনৰ প্ৰমোশ্যন কৰিছিলোঁ সেইখন হৈছিলে প্ৰিয়াৰ প্ৰিয় বিশ্বনাথ চাৰিআলিত শ্বুটিং হৈ আছিলে হঠাৎ জুবিন দাই মোৰ পৰা মাইকটো লৈ পেলাই মোক কৈছে চক্ৰপাণীয়ে বিয়া পাতি আহিছে সি অলপ দুৰ্বল হৈ আছে আজি মই এক্টিং কৰিম বুমটো লৈ পেলাই সন্মুখত মুনীন বৰুৱা ছাৰ বহি আছে মোৰ কেনেকুৱা অৱস্থা হ'ব ভাবক সেই ক্লিপটো মোৰ লগত আছে এবাৰ চাই লওক আপোনালোকে সেইদিনা সকলোকে স্বাগতম আৰু বিশেষ অনুষ্ঠান এখন টেক আজি জুবিন গাৰ্গৰ সৈতে চক্ৰপাণী নহয় চক্ৰপাণী উলিয়াই দিলোঁ আৰু চক্ৰপাণী বহি আছে মনে মনে নতুনকৈ বিয়া পাতিছেতো মানে ঠাণ্ডা হৈ আছে অলপ দিন ঠাণ্ডা হৈ থাকিব লাগিব নহ'লে ঘৈণীয়েকে পিটিব নহয় টিভিৰ অনুষ্ঠান হ'ব য'ত প্ৰিয় বিষয় সকলোৱে ক'ব সকলোৱে কথা পাতিব আৰু তাত মই জোৰ জবস্তি সূত্ৰধাৰ হৈ দিছোঁ যিটো চক্ৰপাণীয়ে কৰে সেইটো মই কৰিব বিচাৰিছোঁ আজিকালি বিভিন্ন কাম কৰি ভাল পাওঁ জুবিন দাৰ অনুমতি সাপেক্ষে প্ৰশ্নকেইটা সুধিব বিচাৰিছোঁ আৰু যিহেতু আজি জুবিন গাৰ্গ মোৰ এংকৰ জুবিন দাৰ অনুষ্ঠান বহুতে কৈ আছিল যে মাইকটো ল'বলৈ অনুমতি কোনে দিলে মোৰ আজি আছোঁ মই জুবিন গাৰ্গ আৰু ভাইমন দাৰ পৰিয়ালৰ সৈতে আৰু ভাইমন দাৰ এটা প্ৰশ্ন আছে সেই প্ৰশ্নটো মই সুধি ল'ম তাৰপৰা জুবিন দাৰ ওচৰলৈ যাম জুবিন দা অকণমান আহিব নেকি জুবিন দাৰ লগত দীনবন্ধু আপুনি কৰিছিলে এইবাৰ এইখন চিনেমা ডিফাৰেঞ্চ কি পাইছে তেতিয়াৰ দীনবন্ধু আৰু আজিৰ এইখন দুইটাৰ ভিতৰত এক্টৰ হিচাপে দীনবন্ধু চিনেমাখনত আচলতে তবলা বজোৱা এজন ল'ৰা বিপুল বুলি কেৰেক্টাৰ এটা কোনোবাই হাঁহিছিলে প্ৰথমতে জুবিন গাৰ্গ বিপুল হ'বনে এনেকৈ কৈছিলে কিন্তু অৰিজিনেল ভৱেন শইকীয়া ছাৰৰ কাহিনীটোতে বিপুল কেৰেক্টাৰটোৰ নাম আৰু জুবিন গাৰ্গৰ অভিনয়টো মানুহে চবেই দেখিছে অভিনয়টো আৰু চিনেমাৰ অভিনয় আচলতে এজন অভিনেতাক কেতিয়া জাজ কৰিব পাৰি আজি মই ডাইলগছ লিখিছোঁ কোনোবা এক্টৰে কৈছে কোনোবাই ভালকৈ কৈছে কোনোবাই অলপ বেয়াকৈ কৈছে এইটো বেলেগ কথা কিন্তু যিখিনি ডাইলগ নাই কিন্তু কেমেৰাত ধৰা পৰি থাকে চব বস্তু সেইখিনি প্ৰকাশ কৰাত মই ভাবোঁ জুবিন খুব এক্সপাৰ্ট বুলিয়ে কৈছোঁ মই কাৰণ মোৰ দীনবন্ধু আপোনালোকে যদি যাৰ মনত আছে যদি জানে
এটা চিন আছিলে য'ত দীনবন্ধুৱে অনৰ্গল নিজৰ কথা কৈ আছে, কথাখিনি খুব দুখ লগা কথা। সেইখিনিত গ্ৰেজুৱেলি চিনটো আৰম্ভ হয় আৰু চিনেমাত কেনেকৈ আৰম্ভ হয়, 1 নম্বৰ শ্বটটো হয়, তাৰপিছত 10 নম্বৰ শ্বটটো হয়, তাৰপিছত আকৌ 5 নম্বৰ হয়, তাৰপিছত 2 নম্বৰ আহে। গতিকে সেই কণ্টিনিউৱেশ্যন যিটো এটা থাকে নহয় চিন এটাৰ, সেইটো ৰাখিবলৈ হ'লে এক্টৰজনৰ মনত সেই ভাৱটো থাকিব লাগিব যে মই এই চিনত এইটোৱে আছিলোঁ। কিন্তু 10 নম্বৰ চিনত মই একদম কান্দো এটা অৱস্থালৈ গুচি গৈছোঁগৈ। সেই চিনটো মোৰ মনত পৰে, মই এতিয়াও চাই থাকোঁ চিনেমাখন মাজে মাজে। সেইখিনিত তেওঁৰ যিখিনি অভিব্যক্তি তপন দাসৰ লগত, তেনেকুৱা 2টা চিন আছিলে তেওঁৰ। মই ডাইলগ কোৱাখিনি মই একেবাৰে কোৱা নাই। গতিকে সেইজন এক্টৰ আচলতে, সেই এক্টৰটো আছে। আৰু ছেকেণ্ডলি তেওঁ বেচিকেলি ৰিদমৰ মানুহ নহয়, তেওঁ গান গোৱা মানুহ, যাৰ ৰিদম থাকে, তাল নেকাটে তাৰ কেতিয়াও। গতিকে এই মানুহটোৱে অভিনয় কৰিব পাৰিব আৰু এইটো প্ৰুভ কৰিছে, মই আজি ক'ব পাৰোঁ নিৰ্ভীকভাৱেৰে। কাৰণ তেওঁ যিখিনি জুবিন গাৰ্গৰ পৰা যিটো তেওঁ বেলেগ হ'বলগীয়া আছিলে, সেইখিনি মোটামুটি তেওঁৰ শেষেই হৈছে। গতিকে মই এইটো ক'ব পাৰোঁ যে মানুহে সেই ডিফাৰেঞ্চটো খুব ভালকৈ ল'ব পাৰিব। আৰু বাকী চিনেমাখন কেনেকুৱা পায় কেনেকুৱা নাপায় সেইটোতো কোনেও ক'ব নোৱাৰে নহয়। ৰাইজে কেনেকুৱা পায় নাজানো, মোৰ ভাল লাগিছে কাৰণে মই কৰিছোঁ, এওঁলোকে কেৰেক্টাৰ ভাল পাইছে কাৰণে এওঁলোকে কৰিছে। কিন্তু চোৱা মানুহখিনিয়ে যিটো ভাৰ্ডিক দিব সেইটোহে আচল। প্ৰাঞ্জল দাৰ ওচৰলৈ আহিম। জুবিন দা কেনেকুৱা লাগিল অভিনয় কৰি? এতিয়াও শেষ হোৱা নাই, যথেষ্ট বাকী আছে। আৰু ভাইমন দাৰ বিষয়ে কি ক'ব? আপুনি যথেষ্ট সন্মান কৰে ভাইমন দাক, সেইটো আমি জানো। ভাইমন দাক মই মোৰ দেউতাৰ নিচিনা ভাবোঁ কথাটোত। আৰু দীনবন্ধুৰ আচলতে মই বহুত বস্তু শিকিছোঁ। আৰু প্ৰথম সেইকাৰণে মোক 3 দিনমান এক্টিং কৰিবলৈ দিয়া নাছিলে, মোক এনেই বহুৱাই থৈ দিছে। মই ঘূৰি ফুৰিছোঁ আৰু মই এছিষ্টেণ্ট টাইপ ঘূৰি ফুৰিছোঁ। কেলৈ বহুৱাই থৈছিলে মই পিছত গম পালোঁ কথাটো, যে চব ডাইৰেক্টৰে এটা এক্টিঙৰ মানে এটা কাম কৰাৰ নিজৰ ষ্টাইল থাকে। চ' সেই বস্তুটো ক'প আপ কৰি তাৰপিছত তেনেকৈ ডেভেলপ হৈছে গোটেই বস্তুটো। আৰু দীনবন্ধুত বহুত বস্তু শিকিছোঁ। আৰু ভাইমন দা যিটো ক'লে সেই চিনটো লৈ পেলাই মই বৰ ভয় খাই আছিলোঁ। তাৰমানে তাতে তপন দাসৰ লগত, মানে এইটো এজন ভয়ংকৰ এক্টৰ এজন, মইতো নতুন তেতিয়া এক্টিঙত। চ' নেচাৰেলি গোটেইখিনি হ'ল আৰু গোটেইখিনি বস্তু ভাল হ'ল। পিছত ভাইমন দাই যেতিয়া ছেটিছফাইড হ'ল আৰু তেতিয়া ময়ো ছেটিছফাইড হ'লোঁ। আৰু চবেই ভাল পালে, চিনেমাখনো ভাল, চবেই যি চাইছে চবেই ভাল পাইছে। আৰু এইখনো মই ভাবোঁ খুব ভাল চিনেমা এখন হ'ব। কি হৈছিলে তো আপুনিও গম নাপাইছে, মোৰ লগত চালে গম পাব। চ' এনেকৈয়ে গ'ল চলি গৈ থাকিলে। চিনেমাখন আহিব অহা 23 মে'। চিনেমাৰ দিন ভাল চলি আছে বুলি কয়, কিন্তু অসমত আগতকৈ অলপ ভাল হৈছে। আপুনি শেহতীয়াকৈ মাজুলীত ক'লে কোনোবাই যদি মাটি দিয়ে চিনেমা হল বনাই দিম, মাটি বোলে দিছে বেলেগ। মই আগভাগ ল'ব পাৰোঁ, কিয় নোৱাৰিম। যদি কোনোবাই আজি দেখিছোঁ কিবা নিউজত কোনোবা আগ্ৰহী মানুহ আছে মানে মাটি দিবৰ কাৰণে। আৰু চিনেমা হল এটা মাজুলীত দৰকাৰ আছিলে মোৰ মতে। কাৰণ মাজুলীখন হৈছে একেবাৰে ডিৰেক্টলি টুৰিজিমৰ জেগাটো, ইমান মানুহ আহে গোটেই পৃথিৱীৰ। চ' গধূলি কাম কৰিবলৈ একো নাথাকে তাত, যি কাম আছে দিনত চবেই ঘূৰি মেলি চাই মেলি, গধূলি কি কৰিব, অকল হোটেলত বা কটেজত ক'ৰবাত সোমাই মেলি এনেই বহি থাকে। আৰু তাত তেনেকুৱা এণ্টাৰটেইনমেণ্ট বুলি তেনেকুৱা বস্তুও নাই। ফেষ্টিভেল হয় বাৰু এটা দুটা, আৰু চব সময়ততো ফেষ্টিভেল নহয়। ত' চিনেমা হল এটা যদি হয়, আমেৰিকাৰ মানুহজন আহি তেওঁ অসমীয়া চিনেমাখনে চালে বা হিন্দী চিনেমাখন চালে, ইংলিছো চালে। চ' এইটো ভাল কথা, সেইটো আচলতে আগতে হ'ব লাগিছিলে। খুব ভাল কথা, মই সেইকাৰণে মই ক'লোঁ একদম। আহক এবাৰ। জুবিন গাৰ্গ, গৰিমা শইকীয়া গাৰ্গ, মুনীন বৰুৱা, ভাইমন দা, আপোনালোক দুজনৰ মাজত তেওঁৰ সম্পৰ্কটো কেনেকুৱা আছিল? আপোনালোকৰ ব্যক্তিগত সম্পৰ্ক হ'ব পাৰে বা আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক হ'ব পাৰে, বা কেতিয়াবা কিছুমান সমস্যা আহি যায় ন, তেওঁৰ পৰা কিবা আইডিয়া এনেকুৱা কিবা শ্বেয়াৰ কৰিব মন যাব নি? ভাইমন দাৰ লগততো আমাৰ জীৱনৰ বহুত কথা জড়িত হৈ আছে। আৰু যিহেতু আমাৰ পিতৃৰ দৰে আছিল তেওঁ, গতিকে মানে জুবিনৰ চিনেমাৰ গোটেই জাৰ্ণিটো ক'বলৈ গ'লে তেওঁ এজন পথ প্ৰদৰ্শকেই আছিল। প্ৰথম মিউজিকৰ পৰা আৰম্ভ কৰি তুমি মোৰ মাথো মোৰ যদিও জুবিনে কৰিছে নিজে, কিন্তু মই ভাবোঁ হিয়া দিয়া নিয়াৰ পৰাহে তেওঁ ভালদৰে গোটেই কথাবোৰ শিকিছে, নহয়নে? মানে ট্ৰেইনিং, মানে কেনেকৈ বেকগ্ৰাউণ্ড মিউজিকৰ পৰা আৰম্ভ কৰি
প্লেবেক কেনেকৈ কৰিব পাৰে বা এখন ছবিৰ সংগীত কেনেকুৱা হোৱা উচিত প্ৰতিখন ছবিত কাৰণ হিয়া দিয়া নিয়াৰ পৰা একেৰাহে তেওঁ প্ৰায় 8-9খন ছবি কৰিছে যিহেতু তেতিয়া মই ভাবোঁ ভাইমন দাই যদিও কাকো মই এই কথাটো শিকাওঁ বুলি এনেকৈ শিক্ষক ৰূপে কাকো নিশিকায় কিন্তু তেওঁৰ লগত কাম কৰা অভিজ্ঞতাটোৱে এটা জীৱনৰ কাৰণে শিক্ষা হৈ থাকে এটা অভিজ্ঞতা হৈ থাকে গতিকে জুবিনে সেই হেৰিটো কি বুলি ক'ম সেই খোপনিটো তেনেকৈয়ে পুতিছে আৰু দীনবন্ধুত এক্টিং কৰাৰ পৰা তেওঁক যেতিয়াৰ পৰা অভিনয় কৰাইছে ভাইমন দাই সেই মানে একদম এটা আত্মবিশ্বাস দি পেলাই নিজৰ ভিতৰত আৰু সেইটো কনফিডেন্স ভাইমনদাৰ পৰাহে জুবিনৰ আহিছে যে তেওঁ এক্টিং কৰিব পাৰিব তেওঁ চিনেমা জগতত কিবা এটা কৰিব ইচ্ছাটো বা সেইটো সাহসেৰে আগবাঢ়ি অহাটো মই ভাবোঁ সেইটো ভাইমনদাই প্ৰথম সেই বীজটো ৰোপণ কৰিছে তেওঁৰ মনৰ ভিতৰত আৰু তাৰ বাহিৰেও আমাৰ ব্যক্তিগত জীৱনতো মোৰ কিবা এটা হ'ল তেওঁৰ কিবা এটা হ'ল আমি তেনেকুৱা কথাবোৰ বা কামৰ কথাও সদায় বহুত আলোচনা কৰোঁ বহুত আমি 10 মিনিট এনেই কিবা আড্ডাত বহিলে হ'ল আৰু একদম 3 ঘণ্টা উঠিব নোৱাৰো আৰু ইমান ৰসালকৈ গোটেইবোৰ কথা কয় চব কথা ইনফৰ্মেটিভ মানে আগৰ পুৰণা অভিজ্ঞতাবোৰো তেওঁ যেতিয়া কৈ থাকে আমি বহুত কথা শুনিও বহুত কথা শিকিব পাৰোঁ বা সেই গোটেই ছবি জগতৰ গোটেই জাৰ্ণিটো আমি তেওঁৰ কথাৰে আমি দেখি থাকোঁ মানে ইমান সুন্দৰকৈ তেওঁ বৰ ভাল ষ্টৰি টেলাৰটো আৰু ঘৰুৱা হৈ গ'ল ন বৰ মানে মই আৰু মোৰ পাগলামিটি মানে গম পালে তেওঁ যে ইয়াক এনেই বান্ধি ৰাখিব নোৱাৰি লাভ নাই তেওঁ সেই ধৰণে ৰিলেট কৰা হ'ল মোৰ লগত মই হিয়া দিয়া নিয়া গান ডাবিং কৰি আছোঁ মই গানটো ডাবিং কৰিলোঁ ৰাতিখন আহি 2টা বজাত আহি পেলাই মুনিদা বহি পেলাই মানে শুনি আছে বিৰাট ভাল পাইছে কোনটো গান মই পাহৰিলোঁ মিঠা মিঠা চাগে সেইটো গান আছিলে চাগে তাৰ মই পিছফালে মস্ত হামিং এটা লগাই দিলোঁ সেইটো বিৰাট ভাল পালে মই আহি পেলাই কি কৰিলোঁ মই কথা পতা নাই আহি পেলাই তেওঁক কোচত বহি দিলোঁ কোনো কথা নাই বতা নাই সেইটো মেইন হামিংটো সেইটো হিয়া দিয়া নিয়াৰ যে মেইন হামিংটো আছিল কোনোবা এটা আছিলে মুঠতে সেইটো যে তেওঁ মানে মোক চাই কি ধৰণৰ বস্তু আহি কথা নাই কোচত বহি দিলোঁ কোনো কথা নাই সেইবিলাক কথাত মানে আৰু ৰিলেশ্যনটো বেছি ভাল হৈ গ'ল আপুনিতো মোৰ দেউতাৰ মই নেচাৰেলি বহি দিছিলে মানে সেই তেতিয়াৰ পৰা কিবা মৰমটো সোমাই গ'ল যে মানে নিজৰ ল'ৰা নিচিনাকৈ তেওঁ সদায় মৰম কৰি থাকিলে সেইটো